নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা জুবিন গাৰ্গ কাণ্ডৰ শুনানি আৰম্ভ হৈছে আৰু জুবিন গাৰ্গ ঘটনাৰ প্ৰতি তথ্য যুগুত কৰা হৈছে আৰু স্পষ্ট ৰূপত ফাদিল হ'ব জুবিন হত্যাকাণ্ডৰ সকলো তথ্য শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সকলো অভিযুক্তক প্ৰশ্ন কৰা হ'ব কেনেকৈ জুবিন গাৰ্গক হত্যা কৰা হ'ল ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কিয় এই সংঘটিত হ'ল কোনে জুবিন গাৰ্গক সুৰাপান কৰাইছিলে অমিত প্ৰভাক কোনে দায়িত্ব দিছিলে সুৰা সেৱন কৰাবলৈ এই সকলো কথা আজি ফাদিল হ'ব প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব সাত অভিযুক্ত আদালতে সকলো প্ৰশ্ন কৰিব জুবিন হত্যাকাণ্ডৰ প্ৰতিটো তথ্য যুগুত কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্ন কৰিব আৰু প্ৰতিটো প্ৰশ্নৰ তথা তেওঁলোকে উত্তৰ দিব লাগিব আৰু সম্পূৰ্ণৰূপে ফাদিল হ'ব জুবিন হত্যাকাণ্ডৰ ৰহস্য আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং আজিৰে পৰা আৰম্ভ হৈছে জুবিন গাৰ্গ কাণ্ডৰ শুনানি আজিৰে পৰা জুবিন হত্যাকাণ্ডৰ শুনানি আৰম্ভ হৈছে কোনে কেনেকৈ সংগঠিত কৰিলে এই কাণ্ড ছিংগাপুৰত কেনেকৈ সংগঠিত কৰিলে এই কাণ্ড সকলো ৰহস্য ফাদিল হ'ব সাত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ অমিত প্ৰভা সন্দীপন সমান্তৰালকৈ 2 PSৰ ৰহস্য ফাদিল হ'ব ভাৰ্চুৱেলি লোৱা হ'ব সাত অভিযুক্তৰ ভাষ্য নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব অভিযুক্তৰ ভাষ্য তেওঁলোকৰ ভাৰ্চুৱেলি ভাষ্য গ্ৰহণ কৰা হ'ব আৰু জুবিন গাৰ্গক কিদৰে কৰা হ'ল হত্যা সকলো ক'ব লাগিব আটাইকেইজন অভিযুক্তই সকলো অভিযুক্তই তথ্য সহকাৰে ক'ব লাগিব চাৰ্জশ্বিটত থকা প্ৰতিটো অভিযোগৰ প্ৰমাণ প্ৰতিফলিত হ'ব আদালতত আদালতক ক'ব লাগিব ছিংগাপুৰ ঘটনাৰ সকলো কথা প্ৰতিটো কথা আদালতক ক'ব লাগিব কেনেকৈ কি হৈছিল 19 ছেপ্টেম্বৰৰ দিনা জুবিন গাৰ্গ প্ৰায় ৭৫ মিনিট সময় সাগৰৰ পাৰত পৰি থকা বুলিও উল্লেখ আছে সেই কথাও ক'ব লাগিব ইয়ট পাৰ্টিৰ কোনে আৰু কাৰ অন্তৰালত আয়োজন হৈছিল সেই কথাও স্পষ্ট কৰিব লাগিব নিশা জুবিন গাৰ্গক সুৰাপান কৰাবলৈ অমিত প্ৰভাক কোনে দায়িত্ব দিছিল সেই সকলো কথা আদালতক ক'ব লাগিব আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব সাত অভিযুক্তই তেওঁলোক এতিয়া মৌন হৈ থাকিব নোৱাৰিব মিছা মাতিব নোৱাৰিব সম্পূৰ্ণৰূপে তেওঁলোকে সঁচা ক'ব লাগিব আদালতৰ ওচৰত সকলো তথ্য আছে সকলো অভিযোগৰ প্ৰতিটো তথ্য আছে গতিকে তেওঁলোকে মিছা ক'লেই অধিক শাস্তি হ'ব গতিকে তেওঁলোকে জুবিন হত্যাকাণ্ডৰ প্ৰতিটো কথা প্ৰতিটো ঘটনা বা প্ৰতিটো সময়ৰ সকলো সঁচা কথা ক'ব লাগিব স্পষ্ট হৈ পৰিছে আৰু কিছু সময় পিছতেই আদালতত হাজিৰ কৰা হ'ব আটাইকে আৰু ভাৰ্চুৱেলি গ্ৰহণ কৰা হ'ব আটাইৰে ভাষ্য গতিকে কিছু সময় পিছতেই তেওঁলোকক হাজিৰ কৰোৱা হ'ব চাৰ্জশ্বিট দাখিলৰ পিছতে প্ৰথমটো শুনানি হৈছে ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছিলে আৰু আজি প্ৰথমটো শুনানি আৰু প্ৰথম দিনৰ শুনানিত নতুন নতুন তথ্য আহিব পাৰে বহু ৰহস্য ফাদিল হ'ব শ্যামকানু মহন্তই কিমান টকা দিবলৈ আছিল জুবিন গাৰ্গক শ্যামকানু মহন্তক জুবিন গাৰ্গৰ প্ৰাপ্য ধনখিনি বাৰে বাৰে বিচাৰি আছিল কিন্তু কিয় দিয়া নাছিল শ্যামকানু মহন্তই শ্যামকানু মহন্তৰ জ্ঞাতেই বুক হৈছিল ইয়ট পাৰ্টি কিন্তু তাৰ বিপৰীতে শ্যামকানু মহন্তই কিয় মিছা মাতিছিল সেই সকলোবোৰ কথা ক'ব লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে কিয় অমিত প্ৰভাক দায়িত্ব দিছিল জুবিন গাৰ্গক সুৰা সেৱন কৰাবলৈ সেই সকলো কথা ওলাই পৰিব লাগিব আৰু সকলো কথা স্পষ্ট হৈ পৰিব জুবিন হত্যাকাণ্ডৰ প্ৰতিটো তথ্য যুগুত কৰা হৈছে জুবিন গাৰ্গক কোনে কেনেকৈ ক'ত আৰু কেতিয়া হত্যা কৰিলে সকলো কথা আছে আৰু আজি আটাইৰে ভাষ্য গ্ৰহণ কৰা হ'ব ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত সকলো তথ্য আছে গতিকে তেওঁলোক ৰেহাই নাপায় জুবিন হত্যাকাণ্ডৰ অভিযুক্তই কোনো পৰ্যায়ত ৰেহাই নাপায় গতিকে তেওঁলোকৰ শাস্তি অনিবাৰ্য কিন্তু প্ৰতিটো কথা তেওঁলোকে শুদ্ধকৈ ক'ব লাগিব আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগিব কিদৰে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক অসুস্থ দেহাৰে জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছিল যে ক'ভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল তেওঁলোকে আজিৰ সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব ক'ভিডৰ সময়ৰ পৰাই কিয় তেওঁলোকে জুবিন গাৰ্গক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি আছিল এই সকলো কথা ক'ব লাগিব ক'ভিডৰ সময়ৰ পৰাই তেওঁলোকৰ লগত কোন কোন জড়িত কোন কোন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল এই সকলো কথা ক'ব লাগিব আৰু এটা কথা স্পষ্ট হৈ পৰিছে ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল কোনে লৈ গৈছিল কেনেকৈ লৈ গৈছিল এইবিলাক সকলো ওলাই পৰিব হোটেলৰ কথা জুবিন গাৰ্গক কোনে কিয় সুৰাপান কৰোৱাইছিল এইবিলাকো কথা আহি পৰিব আৰু জুবিন হত্যাকাণ্ডৰ সকলো কথা ফাদিল হ'ব আজি কোনো ধৰণৰ মিছা মাতিব নোৱাৰে শ্যামকানু মহন্তই হওক বা আটাইকেইজন অভিযুক্তই হওক তেওঁলোকে মিছা মাতিব নোৱাৰে সকলো তথ্য ফাদিল হ'ব জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হ'ল কিদৰে পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হ'ল সেই সকলো কথা আজি ফাদিল হ'ব স্পষ্ট হৈ পৰিছে
পোনপটীয়াকৈ তেওঁলোকক ভাৰ্চুৱেলি ভাষ্য গ্ৰহণ কৰা হ'ব। আজি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ অন্যতম ডাঙৰ দিন। আজি সকলো ফাদিল হ'ব পাৰে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগিব। ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক কিয় সুৰা সেৱন কৰোৱা হৈছিল, কেনেকৈ প্লেনিং কৰিলে, কাৰ ফোনৰ পৰা কেনেকৈ কি হ'ল, সেই সকলো ক'ব লাগিব। শ্যামকানু মহন্তই জুবিন গাৰ্গক কিমান টকা দিবলৈ আছিল, শ্যামকানু মহন্তই কিয় জুবিন গাৰ্গক টকা দিয়া নাছিল। শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথা কৈ আছিল যে ছিংগাপুৰৰ য়ট পাৰ্টিৰ কথা শ্যামকানু মহন্তই নাজানে, কিন্তু শ্যামকানু মহন্তৰ জ্ঞাতেই হৈছিল য়ট পাৰ্টি। গতিকে শ্যামকানু মহন্তই কিয় মিছা মাতি আছিল, শ্যামকানু মহন্তই বাৰে বাৰে কিয় মিছা মাতি আছিল, সেই কথাৰ উত্তৰ দিব লাগিব। সেই কথাৰ উত্তৰ তেওঁ স্পষ্ট ৰূপত দিব লাগিব। শ্যামকানু মহন্তৰ জ্ঞাতেই হৈছিল য়ট পাৰ্টি। ছিংগাপুৰত জুবিন গাৰ্গে য়ট পাৰ্টি কৰাৰ কথা শ্যামকানু মহন্তই জানিছিল, সুৰা সেৱন কৰাৰ কথাও জানিছিল। ইয়াৰ অৰ্থ হয়তো তেওঁলোক সেইবোৰ পৰিকল্পনা হয়। জুবিন গাৰ্গক সাগৰৰ পাৰলৈ নিয়া, সাগৰৰ পাৰলৈ নি সাঁতুৰিবলৈ দিয়া, এই সকলো ঘটনা পৰিকল্পনা তৎসত্বেও শ্যামকানু মহন্তই বাৰে বাৰে মিছা মাতি আছিল সংবাদ মাধ্যমৰ আগত বা SITৰ সন্মুখত যে য়ট পাৰ্টিৰ কথা শ্যামকানু মহন্তই নাজানে। কিন্তু আছাম এছ'চিয়েশ্যনে শ্যামকানু মহন্তক জনাইছিল য়ট পাৰ্টিৰ কথা, আৰু য়ট পাৰ্টিৰ বুকিং শ্যামকানু মহন্তৰ জ্ঞাতেই হৈছিল। গতিকে এই কথা ইয়াত স্পষ্ট হৈ পৰিছে, শ্যামকানু মহন্তই বাৰে বাৰে মিছা মাতি আছিল। আনহাতে শেখৰজ্যোতি গোস্বামীয়ে বাৰে বাৰে এটা কথা কৈ আছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকক জুবিন গাৰ্গক হত্যা কৰিছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এওঁলোক, কিন্তু শেখৰজ্যোতি গোস্বামীও সেই স্থানত আছিলে। আমি ফুটেজত পোৱাৰ ধৰণে বহুকেইটা ভিডিঅ' ফুটেজ ভাইৰেল হোৱাৰ পিছত আমি স্পষ্টভাৱে দেখিছিলোঁ যে সাগৰৰ পানীত সিদ্ধাৰ্থ আৰু শেখৰ আছিলে। সিদ্ধাৰ্থ আৰু শেখৰৰ উপস্থিতিত জুবিন গাৰ্গ সাগৰত নামিছিলে। গতিকে তেওঁলোকে জুবিন গাৰ্গক বচাবলৈ চেষ্টা কৰা নকৰাৰ পিছৰ কথা, কিন্তু জুবিন গাৰ্গক পানীত নামিবলৈ দিয়া কথাটোৱেই তেওঁলোকৰ প্ৰথম ভুল আছিলে। ইয়াত স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গক অত্যধিক সুৰা সেৱন কৰোৱা হৈছিল। সুৰা সেৱন কৰোৱাই সাগৰৰ পাৰলৈ নি সাঁতুৰিবলৈ দিয়া কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, কেতিয়াও সহজলভ্য হ'ব নোৱাৰে। আৰু সিদ্ধাৰ্থ শৰ্মাই বাৰে বাৰে হাত দি ৰখাই আছিলে সাগৰৰ পাৰত। আপোনালোকে ভিডিঅ'কেইটা চালেই দেখিব, সকলোৱে ভিডিঅ'কেইটা দেখিছে। যিকেইটা ভিডিঅ' জুবিন গাৰ্গে সাঁতুৰি আছিল, সেইকেইটা ভিডিঅ'ত সিদ্ধাৰ্থই বাৰে বাৰে হাত বাউলি দি আঁতৰাই আছিলে যে জুবিন গাৰ্গৰ ওচৰলৈ যাব নালাগে। তেনেস্থলত কি ধৰণে ছিংগাপুৰত জুবিন গাৰ্গক নিৰাপত্তা দিছিল তেওঁলোকে, সেয়াও স্পষ্ট হৈ পৰিব। আজি কোনে কেনেকৈ কিয় হত্যা কৰিলে সেইবিলাক সকলো আহি পৰিব। প্ৰতিটো তথ্য ফাদিল হ'ব। জুবিন হত্যাকাণ্ডৰ A to Z তথ্য আহি পৰিছে। দুখীয়ে ৰেহাই নাপায়, কোনো কাৰণত ৰেহাই নাপায়। প্ৰতিটো ঘটনাৰ প্ৰতিটো তথ্য যুগুত কৰা হৈছে। ছিংগাপুৰলৈ যোৱাৰ সময়ৰ পৰা জুবিন গাৰ্গ মৃত্যু হোৱাৰ সময়লৈকে প্ৰতিটো তথ্য ইতিমধ্যে লাভ কৰিছে SITয়ে। হোটেলৰ কেমেৰাৰ পৰাও CCTV কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰা হৈছে, কেনেকৈ কি কৰা হৈছিল সকলো কথা ফাদিল হৈছে। সম্পূৰ্ণৰূপে এইবোৰ হত্যাকাণ্ড অমিত প্ৰভাত কোনে দায়িত্ব দিছিল ফোন কৰিবলৈ বা জুবিন গাৰ্গক সুৰাপান কৰোৱাবলৈ, সেয়াও যি স্পষ্ট হৈ পৰিব। বাক্সা কাৰাগাৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, সন্দীপন, আনহাতে হাফলং কাৰাগাৰত শেখৰ আৰু অমিত প্ৰভা। গতিকে এইকেইগৰাকী ব্যক্তি মূল অভিযুক্ত, তেওঁলোকেই কালপিত। এগৰাকীয়ে হত্যা কৰিছে, বাকীকেইজনে সহায় কৰিছে। গতিকে এওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব। আৰু ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা তেওঁলোকে ক'ভিডৰ আগৰ পৰাই কৰি আছিল বা ক'ভিডৰ সময়ৰ পৰাই কৰি আছিল। কোনে কৰিছিল, কেনেকৈ কৰিছিল, সেই সকলো কথা আজি ওলাই পৰিব। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আদালতৰ কাম আৰম্ভ হ'ব, শুনানি আৰম্ভ হ'ব, আৰু আদালতে কি সিদ্ধান্ত লয় সেয়া গ্ৰহণযোগ্য হ'ব, সেয়া লক্ষণীয় হ'ব। কিন্তু মূল কথাটো হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন আৰু অমিত কুমাৰ জ্ঞাতাৰ্থে এইসমূহ কাম হৈছিলে নেকি, সেয়া স্পষ্ট হৈ পৰিব আজি। শ্যামকানু মহন্তই কিয় বাৰে বাৰে মিছা মাতিছিল, শ্যামকানু মহন্তই জুবিন গাৰ্গক কিয় নিৰাপত্তা দিব নোৱাৰিলে, নিৰাপত্তা দিব নোৱাৰিলে নে নিৰাপত্তা নিদিওঁ বুলি নিদিলে, সেয়া যি স্পষ্ট হৈ পৰিব। সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিন গাৰ্গক নিৰাপত্তা দিব নোৱাৰিলে, ইয়াক সকলো পৰিকল্পনা নেকি, শেখৰজ্যোতি গোস্বামীয়ে কিয় জুবিন গাৰ্গৰ সৈতে এনেকুৱা কৰিলে, অমিত প্ৰভাই টকাৰ কাৰণে কৰিলে নে অন্য কিবা কাৰণত কৰিলে এই কাণ্ড, এই সকলো আজি স্পষ্ট হৈ পৰিব। গতিকে আৰু মাত্ৰ কেইটামান ক্ষণৰ পাছতেই ভাৰ্চুৱেলি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হ'ব, তেওঁলোকক সাক্ষ্য গ্ৰহণ কৰা হ'ব। আৰু আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগিব, আদালতৰ সকলো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগিব। আৰু আদালতে A to Z
সকলো কথা সুধিব এফালৰ পৰা প্ৰথম কথা শ্যামকানু মহন্তই জুবিন গাৰ্গক দিবলৈ থকা টকা কিয় দিয়া নাছিল প্ৰথম কথা দ্বিতীয় কথা শ্যামকানু মহন্তৰ জ্ঞাতাৰ্থেই হৈছিল য়ত পাৰ্টি কিয় মিছা মাতিছিল শ্যামকানু মহন্তই তৃতীয় কথা জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ কিয় লৈ যোৱা হৈছিল জুবিন গাৰ্গৰ অনিষ্ট সত্ত্বেও তৃতীয় কথা চতুৰ্থ কথা জুবিন গাৰ্গৰ অনুষ্ঠানৰ নামত লাখ লাখ কোটি কোটি টকাৰ আত্মসাৎ কৰিছিল এইকেইজন ব্যক্তিয়ে কিয় পঞ্চম কথা শ্যামকানু মহন্তই কাক কি নিৰ্দেশ দিছিল 6 নম্বৰ কথা অমৃতপ্ৰভাক কোনে দায়িত্ব দিছিল সুৰা সেৱন কৰাবলৈ সকলো কথা ওলাই পৰিব আৰু মাত্ৰ কেইটামান দিনৰ পাছতে জুবিন হত্যাকাণ্ডৰ প্ৰতিটো তথ্য ফাদিল হ'ব টু জেড ফাদিল হ'ব গতিকে সকলো অপেক্ষা কৰক ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব তেওঁলোকে ৰেহাই নাপায় আৰু শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় লাভ কৰিব স্পষ্টকৈ কোৱা নাই প্ৰায় ভাল মানে এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত সিদ্ধাৰ্থ শ্যামকানু মহন্ত আৰু এজন আছে সন্দীপ কি গোস্বামী মেইনলি তেওঁলোক তিনিজনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে অমিত ভাই চাওক আমি চাৰ্জশ্বিটখন চাইছোঁ কিন্তু জেল চাব পৰা নাই প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে আৰু সকলোৱে 395জন উইটনেছ ওলাইছে তেওঁলোকে সকলো ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয় একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে 11 ভলিউম তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটেই দিছে বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে পেন ড্ৰাইভ চিজ কৰিছে আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দেন প্ৰডাক্ট কৰি পৰিচয় যিটো কজ প্লেছ অফ অকাৰেঞ্চৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয় তাই কেইবাৰে হেৰি ক'ত দিয়া আছে যিটো টিপিলে বস্তু গোটেই বস্তুৰ পিকচাৰ ওলাই পৰিব সেইবিলাক খুলি চাব পৰা নাই এতিয়া ট্ৰায়েলত আহিব তেওঁ 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে বস্তু লৈছে অনাবল ছিজন কোৰ্টে কৰ্ডিনেটৰলৈকে তেওঁলোকে এপিয়েঞ্চৰ কাৰণে যে 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া আছে সাক্ষীৰ একচুৱেল নাম্বাৰটো কিমান 395 অধিবক্তা মই আগতেও কৈছোঁ এতিয়ালৈকে তেওঁলোকে বিচৰা নাই আৰু বিচাৰিছে যদিও আমি নাজানো কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে কোনো LADC বা কোনো ডিভিজন কাউন্সিল এতিয়ালৈকে এপিয়াৰ হোৱা নাই কিন্তু পৰিণাম শ্যামকানু মহন্ত মিছেছ আমাৰ 12লৈ গৈছে যিটো মই 12ৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো আমি আহ্বান জনাইছে আমি সিদ্ধান্ত লোৱা নাই পৰিণাম তেওঁ আহিছে মিছেছ আহিছে আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মই বহুতবিলাক কেছ দেখা পাইছোঁ আগৰ SIT বেলেগ কেছো আছে বা CID বহুত কেছ আছে BIO বহুত কেছ আছে কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে ইয়াত খুঁটি কোনো দেখা পাইছে কোনো খুঁটি নাই তেওঁলোকে ৰখা নাই কোনো এনে খুঁটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাব ছিঙিবলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে DIG আমি ADGP গৈছিলে আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে সেইবিলাক বস্তু সেইবিলাক ইয়াত চাৰ্জশ্বিটত সোমাইছে সেইবিলাক আমি চাব লাগিব এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ সম্ভৱ নহয় আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে পঢ়াৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে কিন্তু কৈছে যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰিছে 300 কিমানজন এক্সামিন কৰিছে 51 জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয় কিন্তু এটা সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে আমি ক'ব পাৰিম স্পষ্টকৈ কোৱা নাই প্ৰায় ভাল মানে এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত সিদ্ধাৰ্থ শ্যামকানু মহন্ত আৰু এজন আছে সন্দীপ কি গোস্বামী মেইনলি তেওঁলোক তিনিজনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে অমিত ভাই চাওক আমি চাৰ্জশ্বিটখন চাইছোঁ কিন্তু জেল চাব পৰা নাই প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে আৰু সকলোৱে 395জন উইটনেছ ওলাইছে তেওঁলোকে সকলো ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয় একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে 11 ভলিউম তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটেই দিছে বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে পেন ড্ৰাইভ চিজ কৰিছে আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দেন প্ৰডাক্ট কৰি পৰিচয় যিটো কজ প্লেছ অফ অকাৰেঞ্চৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয় তাই কেইবাৰে হেৰি ক'ত দিয়া আছে যিটো টিপিলে বস্তু গোটেই বস্তুৰ পিকচাৰ ওলাই পৰিব
সেইবিলাক আমি খুলি চাব পৰা নাই এতিয়া যেতিয়া ট্ৰায়েলত আহিব তাৰপৰা 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে বস্তু লৈছে অনাবল চিষ্টেম কৰোঁতে কৰ্ডিনেট তেওঁলোকে এপিয়েঞ্চৰ কাৰণে যে 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে সাক্ষীৰ একচুৱেল নাম্বাৰটো কিমান 395 মানে অধিবক্তা মই আগতেও কৈছোঁ এতিয়ালৈকে তেওঁলোকে বিচৰা নাই আৰু বিচাৰিছে যদিও আমি নাজানো কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে কোনো LADC বা কোনো ডিভিজন কাউন্সিলে এতিয়ালৈকে এপিয়াৰ হোৱা নাই কিন্তু পৰিণাম শ্যামকানু মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো আমি আহ্বান জনাইছে কিবা তেওঁলোকে সিদ্ধান্ত লৈছেনে আপোনালোকে আমি সিদ্ধান্ত লোৱা নাই পৰিণাম তেওঁ আহিছে মিছেছ আহিছে আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মই বহুতবিলাক কেছ দেখা পাইছোঁ আগৰ SIT বেলেগ কেছো আছে বা CID বহুত কেছ আছে DIও বহুত কেছ আছে কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে মই ইয়াত খুঁটি কোনো দেখা পাইছে কোনো খুঁটি নাই তেওঁলোকে ৰখা নাই কোনো এনে খুঁটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাই পাব ছিংগাপুৰলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে DIG আমি ADGP গৈছিলে আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে সেইবিলাক বস্তু সেইবিলাক ইয়াত চাৰ্জশ্বিটত সোমাইছে সেইবিলাক আমি চাব লাগিব এতিয়া আমি 12টা ভলিউম 12,000 পেজত চোৱাটো উইদিন হাফ এন আৱাৰ্ছ সম্ভৱ নহয় আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে পঢ়াৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে কিন্তু কৈছোঁ যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰিছে 300 কিমানজন এক্সামিন কৰিছে 51জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয় কিন্তু সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে আমি ক'ব পাৰিম স্পষ্টকৈ কোৱা নাই প্ৰায় ভাল মানুহ এবছৰ